নমস্কাৰ মোৰ অংকিতা ৰেখা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত কেইজনমান হাতে বোৱা মেখেলা চাদৰ লৈ আনিছোঁ আৰু খুব মৰম লগা হয় এটা বেলেগ ডিজাইনত বনাই দিয়া হৈছে। নিশ্চয় আপোনালোকৰ মন পচন্দৰ হ'ব বা ভালে লাগিব। যদি ভাল লাগে তেনেহ'লে অৰ্ডাৰ কৰিব পাৰিব। স্ক্ৰীনত অৰ্ডাৰ নম্বৰ দিয়া আছে। মোৰ ঘৰ ৰঙিয়াত আৰু আপোনালোকে বৰ্তমান নলবাৰীৰ পৰা কেছ অন ডেলিভাৰী ল'ব পাৰিব। ৰঙিয়া আৰু নলবাৰীৰ পৰা সেই কেছ অন ডেলিভাৰী ল'ব পাৰিব। ইয়াতকৈ যদি দূৰ হয় তেনেহ'লে মই কুৰিয়াৰ ব্লুডাৰ্টৰ জৰিয়তে পঠাব পাৰিম। পে'মেণ্টটো অনলাইন হ'ব আৰু মই যেতিয়া পঠাওঁ আপোনালোকে লগালগ ট্ৰেকিং আই ডি পাই যাব। তাত যিহেতু ট্ৰেকিং আই ডি দিয়া থাকিব আপোনালোকে কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ ল'ব পাৰিব। কোনো ধৰণৰ প্ৰব্লেম নাপায় বা কোনো ধৰণৰ বেইমানি কৰা নাযায় যে কাপোৰযোৰ মানে পইচাখিনি দিব কাপোৰযোৰ নপঠায়, এনেকুৱা নাপায়। কাৰণ আজি 2 বছৰ হ'ল মই মোৰ এই চেনেলটোত আপোনালোকে খুব ধুনীয়া ধুনীয়া হাতে বোৱা মেখেলা চাদৰৰ লগতে ডিজাইনবিলাকো দেখা পাই থাকে আৰু ডেইলি মই সন্ধিয়া 6টাৰ পৰা 7টাৰ ভিতৰত ভিডিঅ'বিলাক আপলোড দিওঁ। যিযোৰ মই দেখাইছোঁ ইয়াৰ দিশটো ক'লা পানীটো বৈ দিয়া হৈছে, ৰঙা ৰংটো কফি কালাৰ হৈছে, খুব ধুনীয়া এটা কালাৰ। ৰঙা আৰু হালধীয়া ৰংটোতে বুটাখিনি দিয়া হৈছে, আহল বহল ডাঙৰ দীঘল আছে, গুণা ব্যৱহাৰ কৰা হৈছে, সেই চাইনিংটো বহুত বেছি ধুনীয়া আছে। আৰু এই কাপোৰযোৰ যদি আপোনালোকৰ মন পচন্দৰ হয় বা ভাল লাগে তেনেহ'লে ল'ব পাৰিব মাত্ৰ 900 টকা। দামটোৰ লগত মিলিলে পলম নকৰিব, যিহেতু বোৱা কাপোৰ বহুত বেছি সোনকালে বুকিং হৈ যায়। নেক্সট মই আন এযোৰ মৰম লগা কাপোৰ দেখাই আছোঁ। এয়া চাব, খুব বেছি ধুনীয়া হয়। ইয়াৰ ৰংটো হৈছে দিশটো চাৰ্ফ ৰং, বাকীখিনি বৈ দিয়া হৈছে বেঙুনীয়া ৰং, আচলটো বৈ দিয়া হৈছে চাৰ্ফ ৰং। ক'লা আৰু বগা ৰংটোৱে বুটাখিনি দিয়া হৈছে। ছাইড পতি বা পাৰি কোনো প্ৰয়োজন নাই, ছাইডলৈকে বুটাখিনি দিয়া হৈছে। খুব বেছি ধুনীয়া এযোৰ মৰম লগা আনকমন কালাৰৰ এযোৰ হাতে বোৱা মেখেলা চাদৰ। যদি এই কাপোৰযোৰ আপোনালোকৰ মন পচন্দ হয় তেনেহ'লে পলম নকৰিব। মই আগতে জনাইছোঁ মোৰ এই অংকিতা ৰেখা চেনেলটোৰ জৰিয়তে কেৱল তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। ইয়াত কোনো ধৰণৰ কিনা মেখেলা চাদৰ বা মেচিনত ইউজ হোৱা বুটা তেনেকুৱা নাপাব, কেৱল হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থ'ব। কাষতে থকা ঘণ্টিটো বজাই থ'ব যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। কিয়নো কেতিয়াবা মই অফাৰ প্ৰাইজত মেখেলা চাদৰবোৰ লোন আপোনালোকৰ মাজলৈ, সেই অফাৰ প্ৰাইজত পাবৰ বাবে চেনেলটো পলম নকৰি এতিয়া ছাবস্ক্ৰাইব কৰি থ'ব। আৰু এইখন হৈছে ইয়াৰ মেখেলাৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। এয়া চাব, আৰু এই কাপোৰযোৰ আপোনালোকে আজি ল'ব পাৰিব মাত্ৰ 1100 টকাত। আৰু যদি দামটোৰ লগত মিলে তেনেহ'লে আপোনালোকে সোনকালে বুকিং কৰি দিব। আৰু এনেকুৱা নহয় যে পে'মেণ্টটো মই পিছত দিম, কাপোৰযোৰ ৰাখি থোৱা যাওক। যেতিয়ালৈকে আপোনালোকে পে'মেণ্ট দিয়ে তেতিয়ালৈকে কোনো ধৰণৰ বুকিং নহয়। আৰু নেক্সট মই আন এযোৰ মৰম লগা কাপোৰ দেখাই আছোঁ। ভিডিঅ'ত ভালদৰে কালাৰটো অহা নাই। কাপোৰযোৰ খুব ধুনীয়া এটা কমলা ৰঙৰ, সেউজীয়া আৰু ক'লা ৰংটোৰে বুটাখিনি দিয়া হৈছে, আহল বহল ডাঙৰ দীঘল আছে, চাইডলৈকে বুটাখিনি দিয়া হৈছে। খুব বেছি ধুনীয়া আন এযোৰ মৰম লগা হাতে বোৱা মেখেলা চাদৰ। আৰু এই কাপোৰযোৰো যদি আপোনালোকৰ মন পচন্দৰ হয় তেনেহ'লে আপোনালোকে পলম নকৰিব। ভিডিঅ'ত কিন্তু ভালদৰে কালাৰটো অহা নাই। খুব ধুনীয়া এটা মৰম লগা কালাৰ, ভিডিঅ'ত এটা ধোৱা কালাৰ আহি আছে। আৰু এই কাপোৰযোৰ ভাল লাগিলে তেনেহ'লে আপোনালোকে ল'ব পাৰিব মাত্ৰ 1000 টকা। দামটোৰ লগত মিলিলে আপোনালোকে পলম নকৰিব। আৰু মই জনাওঁ যে আজিকালি বহুতে ফেচবুকত ফেক একাউণ্ট খুলি মানুহক ঠগাই আছে। তেনেকুৱা ঠগবাজিৰ প্ৰবঞ্চনাৰ বলি হ'ব লগা যাতে আপোনালোক নহয়, এইটো চাই চিতি কাপোৰ এযোৰ ল'ব। কাৰণ আজিকালি সকলোবিলাক অনলাইনে হয়, কোনো ধৰণৰ বেয়া কথা নহয়, কিন্তু যাতে আপোনালোকে চাই চিতি লয়। কাৰণ মোক বহুতে কয় যে কিছুমানৰ 5000 কিছুমানৰ 10000 পৰ্যন্ত পইচা এনেকুৱা গৈছে। যাতে আপোনালোকে চাই চিতি লয়, কাৰণ মানুহ এজনক গম পাব আৰু সিহঁতৰ কোনো ধৰণৰ নিৰ্দিষ্ট প্ৰফাইল নাথাকে, নিজৰ ফটো এখন নাথাকে, কোনো কিবা কাপোৰৰ ফটো বা তেনেকুৱা চিনাৰী এখন ফটো লগাই থৈ দিয়ে। আপোনালোকে এইটো চাই চিতি ল'ব। নেক্সট মই আন এযোৰ খুব ধুনীয়া গোলপীয়া ৰঙৰ মেখেলা চাদৰ দেখাই আছোঁ। সেউজীয়া আৰু ক'লা ৰংটোৱে বুটাখিনি দিয়া হৈছে, ছাইড পতি বা পাৰি প্ৰয়োজনে ছাইডলৈকে বুটাখিনি দিয়া হৈছে। কাপোৰযোৰ বহুত বেছি ধুনীয়া হয়, একেবাৰে ছফ্ট হয়। আপোনালোকে গৰম দিনতো পিন্ধিব পাৰিব এই কাপোৰযোৰ, কোনো ধৰণৰ প্ৰব্লেম নাই। বা আহল বহল ডাঙৰ দীঘল আছে, শকত নতুবা ওখ হ'লেও কোনো ধৰণৰ প্ৰব্লেম নাপাব এই কাপোৰযোৰ পিন্ধিবলৈ। যদি এই কাপোৰযোৰ আপোনালোকৰ ভাল লাগে বা মন পচন্দ হয় তেনেহ'লে সোনকালে বুকিং কৰিব। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। চাদৰখন খুব ধুনীয়াকৈ মই মেলি দেখালোঁ। আচলতে কাপোৰবিলাক মই খুব ধুনীয়াকৈ মেলি দেখাওঁ, ইয়াৰ আহল বহল ডাঙৰ দীঘল, যাতে আপোনালোকৰ কোনো ধৰণৰ কনফিউজ ৰৈ নাযায়। তথাপি যদি কাপোৰৰ ৰিলেটেড কিবা জানিবলগীয়া থাকে তেনেহ'লে এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব বা হোৱাটছএপ কৰিলেও পাই যাব। ডিজাইনটো পাহাৰ ডিজাইনত দিয়া হৈছে, চিম্পুল মিচিং ডিজাইন। এইখন হৈছে ইয়াৰ মেখেলাখন।
বতৰটো বহুত বেয়া হয়, একেদিন বৰষুণ, সকলোৱে নিশ্চয় গমে পাইছে। সেয়েহে মই ভিডিঅ'টো ৰাতি বনাব লগা হৈছে। মই ভালদৰে আপোনালোকক মানে কাপোৰ কেইযোৰৰ অৰিজিনেল লুকটো দেখাব পৰা নাই, তাৰ বাবে মই দুখিত। তথাপিও মই যিখিনি পাৰোঁ বা যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাব, এইযোৰ কাপোৰ চাফ ৰঙৰ হয়, বগা আৰু কলা ৰংটোৰ বুটাখিনি দিয়া হৈছে, আহল বহল ডাঙৰ দীঘল আছে। চাইড পতি বা পাৰি প্ৰয়োজনে চাইডলৈকে বুটাখিনি দিয়া হৈছে। এয়া চাব, ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ মই দেখাইছোঁ, কলা ৰঙা আৰু বগা ৰং এইকেইটাৰে বুটাখিনি দিয়া হৈছে। কাপোৰযোৰ খুব ধুনীয়াকৈ মই মোৰ নিজৰ গাত লৈ দেখাই দিছোঁ। এইখন চাদৰখন নেক্সট ইয়াৰ মেখেলাখন দেখাই আছোঁ। মেখেলাখনৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। এইখন হৈছে ইয়াৰ মেখেলাখন। মেখেলাখনো খুব ধুনীয়া, আহল বহল ডাঙৰ দীঘল আছে। খুব ধুনীয়াকৈ এই কাপোৰযোৰ বনাই দিয়া হৈছে। কাপোৰযোৰতো কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই। নেক্সট মই আন এযোৰ মৰম লগা কাপোৰ দেখাই আছোঁ। ডাইৰেক্ট গোলপীয়াও নহয়, মচুৰ ৰঙো নহয়, কিয়নো ইয়াৰ দিশটো গোলপীয়া, পানীটো বৈ দিয়া হৈছে কমলা ৰং, খুব ধুনীয়া এটা বেলেগ কালাৰ আহিছে। কলা ৰংটোৰে বুটাখিনি দিয়া হৈছে, আহল বহল ডাঙৰ দীঘল আছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। চাইড পতি বা পাৰি প্ৰয়োজনে চাইডলৈকে বুটাখিনি দিয়া হৈছে। আজিকালি যিহেতু বেছিভাগ কিনা বা বোৱা কাপোৰ বুলি কথা নাই, ফিক্স চাইড পতিয়ে দিয়া যায়, মানে এক্সট্ৰাকৈ আৰু আপোনালোকৰ মানে পইচা খৰচ কৰিব লগা নহয় চাইড পতিকেইটাৰ কাৰণে। তেনেকুৱা ধৰণৰ মানে চিন্তা কৰি ফিক্স চাইড পতি দিয়া যায়, বা কিছুমানত দিয়া যায় এক্সট্ৰাকৈ চাইড পতি। বেছিভাগ কাপোৰতে ফিক্স চাইড পতি দিয়া যায়, বা প্ৰাইচটো আপোনালোকৰ সেই হিচাপত কমি যায়, কাৰণ এযোৰ কাপোৰৰ ব্লাউজ পিচ বা চাইড পতি হ'লে প্ৰাইচটো বহুত বেছি হৈ যায়। নেক্সট মই ইয়াৰ মেখেলাখন দেখাইছোঁ, আহল বহল ডাঙৰ দীঘল আছে মেখেলাখনো। এয়া চাব, মই ভালদৰে মেলি দেখাই দিছোঁ। আজি মই আপোনালোকৰ ওচৰত একেযোৰে লৈ আনিছিলোঁ, দেখালোঁ। যদিহে মন পচন্দ হৈছে ল'ব পাৰিব। আজিলৈ ইমানে, ধন্যবাদ।